ওয়েলকাম ব্যাক টু মাই ইংলিশ লার্নিং ইউটিউব চেনেল। আমি ইতিমধ্যে টেন্সৰ বিষয়ে আলোচনা কৰি আটাইকেইটা টেন্সে আমি শেষ কৰিলোঁ আগৰ ভিডিঅ'টোত। আজি আমি ৰিভিজন কৰিম, অৰ্থাৎ টেন্সৰ গোটেইখিনি ভাগ আটাইকেইটা ভাগে আমি শেষ কৰিছোঁ আগৰ ভিডিঅ'টোত, আৰু আজি সেইকাৰণে পুনৰ আলোচনা কৰিম। অৰ্থাৎ আমি এই টেন্স কাৰেকশ্যন আৰু ট্ৰেন্সলেশ্যন আমি ভিডিঅ'টোত আগবঢ়াম আজিৰ ভিডিঅ'টোত। অৰ্থাৎ মই এতিয়া বৰ্ডত কিছুমান চেণ্টেঞ্চ লিখিম যে যিবিলাক চেণ্টেঞ্চৰ টেন্স কাৰেকশ্যন কৰিব লাগিব, আৰু অসমীয়াত কিছুমান চেণ্টেঞ্চ লিখিম যিবিলাক টেন্স অনুসৰি বিভিন্ন টেন্স অনুসৰি সেইবিলাক ইংলিছলৈ ট্ৰেন্সলেশ্যন কৰিব লাগিব। অ'কে, এনেদৰে আমি টেন্সৰ গোটেই চেপ্টাৰটো শেষ কৰিবলৈ বিচাৰিছোঁ আৰু এবাৰ আলোচনা কৰিম। অ'কে, চ' আই এম ৰাইটিং অন দ্য বৰ্ড। চ' ফাৰ্ষ্ট মই টেন্স কাৰেকশ্যনৰ চেণ্টেঞ্চ কিছুমান লিখিম, আটাইকেইটা টেন্সৰে ব্যৱহাৰ হ'ব। প্ৰথমে মই কুৱেশ্যনবিলাক লিখি ল'ম, তাৰপিছত আমি ইয়াতে বৰ্ডত প্ৰেক্টিছ কৰিম কেনেকৈ আমি টেন্স কাৰেকশ্যন পৰীক্ষাত লিখিম। অ'কে, চ' নাম্বাৰ 1, মানি বিগেট মানি, মানি বিগেট মানি। নাম্বাৰ 2, our class start at 9 a.m. regularly. Next, the patient died before the doctor arrived. Doctor arrived. Then we learned our English lessons since 9 a.m. Then the old man died 3 years ago. Unless the girl study well, she will fail. I saw the boy when he sit in the library. Then our principal arrived at school before the bell rings. I not meet the girl for 2 years. Again, it is time we go home. Don't disturb me. I prepare my lessons. They returned from Delhi just now.
It rain cats and dogs for a week. I spoke to him after I met him. Then God be present everywhere. So ইয়াতে মই 15টা সেন্টেন্স লিখিছো আৰু 15টা সেন্টেন্সৰে আটাইকেইটা সেন্টেন্সতে মই কি কৰিছো যেটো মেইন ভাব সেই মেইন ভাবটো মই ব্ৰেকেটত সোমাই দিছো অৰ্থাৎ এই গোটেইকেইটা সেন্টেন্সৰ টেন্স কাৰেকশন কিদৰে হ'ব সেই কথাটো আমি ইয়াতে আলোচনা কৰিম কাৰণ আমি ইতিমধ্যে টেন্স শেষ কৰিছো আৰু শেষ কৰাৰ পিছত হয়তো আমি বুজি পাইছো নে পোৱা নাই তাৰে এটা ফিডবেক লোৱাৰ কাৰণে এই 15টা সেন্টেন্স ইয়াতে লিখিছো আৰু এই গোটেইকেইটা সেন্টেন্স আমি ইয়াতে প্ৰেক্টিছ কৰিম আৰু প্ৰেক্টিছ কৰাৰ লগে লগে যদি আমাৰ টেন্স সম্পৰ্কে আৰু কিবা খোকোজা বা কনফিউজন আছিলে এই আটাইখিনি কথা আমাৰ কি হ'ব স্পষ্ট হৈ যাব সো প্ৰথম সেন্টেন্সটো লৈ আহিছো মানি বিগেট মানি এই সেন্টেন্সটোৰ অৰ্থ হ'ল যে টকাই টকাৰ জন্ম গতিকে কথাটো সঁচা টকা নহলে টকা পোৱা নাযায় সাধাৰণতে এইটো সাধাৰণ শব্দত পৰে গতিকে এনেকুৱা সেন্টেন্স আমি কি টেন্সত লিখিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত সো মানি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ধৰা হয় গতিকে বিগেটৰ লগত এস লিখিম সো মানি বিগেটস মানি সো ইয়াৰ কাৰেকশনটো হ'ব মানি বিগেটস মানি অকল মই ভাৰ্বটো কাৰেক্ট কৰি দেখুৱাই দিছো দেন সেকেন্ড সেন্টেন্স আৱাৰ ক্লাছ start at 9 am regularly ইয়াতে রেগুলারলি শব্দটো আছে অর্থাৎ আমার শ্রেণী নিয়মিতভাৱে ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হয় সো ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হয় ৰেগুলাৰলি হয় গতিকে এইটো সদায় হোৱা কাম আৰু সদায় হোৱা কাম কাৰণে ইয়াকো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু আৱাৰ ক্লাছ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ স্টাৰ্টৰ লগত কি আহিব এস আহিব সো নিশ্চয় বুজি পাই আছে যে আমাৰ টেন্স কাৰেকশন কৰিবলৈ আমি কিদৰে সেন্টেন্সবিলাক লৈ এপ্ৰোচ কৰিম থাৰ্ড সেন্টেন্সটো হ'ল দ্য পেশেন্ট ডাই বিফোৰ দ্য ডক্টৰ এৰাইভড ইয়াতে বিফোৰ শব্দটো আছে আৰু এটা অংশ পাষ্ট ইনডিফিনিট টেন্সত আছে অৰ্থাৎ এৰাইভড আছে তেতিয়াহ'লে আমি যদি ইংলিছ বুজিও নাপাওঁ কেতিয়াবা এনেকুৱা কথা হ'ব পাৰে যেনেকুৱা এটা সেন্টেন্স দিছে যাৰ অৰ্থ মই বুজি নাপাওঁ আচ্ছা তেতিয়াহ'লে কি টেন্স কাৰেকশনটো এৰি থৈ আহিম নেকি নাহোঁ তেতিয়া চাম যে সেন্টেন্সটো বিফোৰ আছে আৰু এটা পাৰ্ট পাষ্ট ইনডিফিনিট টেন্সত আছে তেতিয়াহ'লে প্ৰথম পাৰ্টটো পাষ্ট পাৰফেক্ট টেন্স লিখিবই লাগিব নাইবা যদি কোনোবাই অৰ্থ জানে বা বুজি পায় সেইটোতো বহুত ভাল অৰ্থাৎ লিখিব যে পেশেণ্টজন কি হৈছে ডক্টৰ অহাৰ আগতে মৰিছিল সো অতীতত দুটা কাম হৈছে যেটো কাম আগতে হ'ব সেইটো কি পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগিব আৰু যেটো পিছত সেইটো পাষ্ট ইনডিফিনিট এই পাষ্ট ইনডিফিনিটটো আছেই সো আমি ইয়াতে পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিব লাগিব সো দ্য পেশেণ্ট হ্যাড ডাইড okay the patient had died then number 4 we learn our English lesson since 9 am আমি ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ ইংৰাজী পাঠ শিকি আছো 9 বজাৰ পৰা আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে গতিকে কোনো এটা কাম আগতে আৰম্ভ হয় বৰ্তমানো যদি চলি থাকে সেই হোৱাৰ কোনো ইংগিত নিদিয়ে তেতিয়াহ'লে তাক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স লিখা হয় নাইবা সাধাৰণতে আমাৰ যিবিলাক এছআৰটি বা এফাৰ্মেটিভ সেন্টেন্স যিবিলাকত চিন্স বা ফৰ থাকে আৰু সেই সেন্টেন্সবিলাক আমি কি টেন্সত লিখো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখো সো উই হ্যাভ বিন লাৰ্নিং কি হ'ব উই হ্যাভ বিন লাৰ্নিং নিশ্চয় আপোনালোকে বুজি পাই আছে আজি টেন্সৰ ৰিভিজন চলি আছে আৰু ৰিভিজনত আমি ফিডবেক হিচাপে কিছুমান সেন্টেন্স লিখিছোঁ আৰু সেই আটাইকেইটা সেন্টেন্সে আমি কাৰেক্ট কৰি দেখুৱাই আছোঁ কেনেকৈ কাৰেকশ্যন কৰিব লাগে নাম্বাৰ 5 দ্য অল্ড মেন ডাই 3 years ago তো সেন্টেন্সটোত এগো আছে এগো থকা মানে কি যেটো কাম আগতে হৈ গৈছে অৰ্থাৎ 3 বছৰ আগতে বুঢ়া মানুহজন মৰিছিল সো আগতে বা পাৰ হৈ যোৱা সময়ত যদি কোনো কাম হৈ যায় তেতিয়া তাক পাষ্ট ইনডিফিনিট টেন্স লিখিব লাগে সো দি অল্ড মেন ডাইড ওকে নেক্সট 6 নাম্বাৰ আনলেছ দ্য গাৰ্ল ষ্টাডি ৱেল, শি উইল ফেইল। ইয়াতে দেখা গ'ল যে আমি এটা ৰুল পাইছিলোঁ যে কোনো
ইফ টিল আনটিল আনলেছ থকা সেন্টেন্সৰ এটা অংশ যদি ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে ইফ টিল আনটিল আনলেছৰ পিছত সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স ইউজ কৰিব লাগে গতিকে ইয়াতে দেখা গ'ল আনলেছ আছে সো দ্য গাৰ্ল ষ্টাডিজ দ্য গাৰ্ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত কি হ'ব ষ্টাডিজ ষ্টাডিজ স্পেলিংটো কি ডিৰ জাগাত সৰি ওয়াই টু আই হ'ব আৰু ইয়াস হৈ যাব সো আনলেছ দ্য গাৰ্ল ষ্টাডিজ ৱেল शी উইল ফেল ওকে অৰ্থাৎ ছোৱালীজনী যদি ভালদৰে নপঢ়ে তেতিয়াহ'লে তাই ফেল কৰিব বা অকৃতকাৰ্য হ'ব Next, number 9, 7. I saw the boy when he sit in the library. অর্থাৎ এই সেন্টেন্সটো কি আছে when আছে আৰু এটা পাৰ্ট past indefinite আছে যদি when while as থকা সেন্টেন্সৰ যদি এটা অংশ past indefinite টেন্স থাকে আনটো অংশ আমি কি past continuous টেন্সত লিখিব পাৰোঁ এইটো এটা আমাৰ মুখে মুখে চলি অহা নিয়ম আৰু গ্ৰামাৰে কি কয় গ্ৰামাৰৰ মতে হ'ল যে যেতিয়া অতীতত দুটা কাম মানে হয় আর তারে যদি একটা চলি থাকে এটা পাস্ট কন্টিনিউয়াস আর যেটো হৈ যায় এটা পাস্ট ইনডিফিনিট সো অতীতত এটা কাম হৈ গৈছে আর সেই সময়ত আন এটা কাম চলি আছিল সো ইট শুড বি ইন পাস্ট কন্টিনিউয়াস টেন্স অর্থাৎ মই যেতিয়া লৰাটোক দেখিছিলো তেতিয়া তেওঁ লাইব্ৰেৰীত বহি আছে সো বহি থকা কামটো তেওঁ চলি আছে এই কাৰণে ইয়াক আমি কি পাস্ট কন্টিনিউয়াস টেন্সত লিখি সো দা হি ওয়াজ সিটিং ওকে এস আই ডাবল টি আই এন জি সিটিংত ডাবল টি হয় আপোনালোকে জানে ইয়াতে সিবিসি রুল আহিছে অর্থাৎ কনসোনেন্ট ভাওয়েল কনসোনেন্ট রুল আহিছে আর কনসোনেন্ট ভাওয়েল কনসোনেন্ট রুল আহিলে শেষৰ কনসোনেন্টটো সদায় ডাবল লিখিব লাগে মই আগৰ ক্লাছত আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো আওয়ার প্রিন্সিপাল এরাইভ এট স্কুল বিফোর দ্য বেল রিংস এইটো এনেকুৱা এটা সেন্টেন্স যি সেন্টেন্সটো আমাৰ ষ্টুডেণ্টবিলাকক বেছিভাগ পাজলত পেলায় কাৰণ ইয়াত বিফোর আছে আৰু বিফোর দেখা পাই লগালগ এইখিনি কি পাস্ট পারফেক্ট টেন্সত লিখিব বিচাৰে কিন্তু নহয় অলপ ভাবিব লাগিব কিয়ৰ কাৰণে বিফোর আছে হসা ঠিকই কিন্তু এফালে কি আছে রিংস আছে অর্থাৎ প্রেজেন্ট টেন্সত আছে এইটো পাস্ট ইনডিফিনিট টেন্সত নাই ৰেং নাই গতিকে ভাবিব লাগিব বিফোর থাকিলেই প্ৰথমখিনি পাস্ট পারফেক্ট লিখিব লাগে তেনেকুৱা কথা নহয় বিফোর থাকিলেই পাস্ট পারফেক্ট লিখিব লাগে তেনেকুৱা কথা নহয় হয়নে নহয় গতিকে বিফোর থাকিলেই পাস্ট পারফেক্ট লিখিব লাগে তেনেকুৱা নহয় যদিহে এফালে পাস্ট ইনডিফিনিট টেন্স থাকে ওকে গতিকে দেখা গ'ল যে এফালে প্রেজেন্ট ইনডিফিনিট টেন্স আছে প্রেজেন্ট ইনডিফিনিট টেন্স থকাৰ কাৰণে এইটো আমি ফিউচাৰ পারফেক্ট লিখিব লাগিব অৰ্থাৎ আওয়ার প্রিন্সিপালে বেল বজাৰ আগতে স্কুল আহি পাবহি গতিকে উইল হ্যাভ অ্যারাইভড ওকে উইল হ্যাভ অ্যারাইভড দেন I not meet the girl for 2 years I not meet the girl for 2 years ইয়াতে আছে যে মই ছোৱালীজনীক 2 বছৰ লগ পোৱা নাই গতিকে আমাৰ যিবিলাক সেন্টেন্স নিগেটিভত থাকে আৰু কি থাকে সিন্স ফৰ ইয়েট টিল নাও থাকে তে সেই সেন্টেন্সবিলাক প্রেজেন্ট পারফেক্ট টেন্সত লিখা হয় অর্থাৎ যেটো ক্লিয়ার কাম এতিয়ালৈকে হোৱা নাই সেইটো প্রেজেন্ট পারফেক্ট টেন্সত লিখা হয় সো ইট শুড বি ইন প্রেজেন্ট পারফেক্ট টেন্স আই হ্যাভ নট মেট দ্য গার্ল হ্যাভ নট মেট ওকে নিশ্চয় আপোনালোকে বুজি পাই আছে আগতেই বুজি পাইছে আজি আমি প্ৰেক্টিছ কৰিছো সো আই হ্যাভ নট মেট দ্য গার্ল ফৰ 2 ইয়ার্স মই 2 বছৰ ধৰি কি কৰা নাই ছোৱালীজনীক লগ পোৱা নাই এগেইন নাম্বাৰ 10 ইট ইজ টাইম উই গো হোম এই সেন্টেন্সটো কি ইট ইজ টাইম উই গো হোম ইট ইজ টাইমৰ পিছত আমাৰ এটা মুখস্থ নিয়ম আমি সদায় মনত ৰাখিব লাগিব ইয়াতে বুজি পোৱাৰ ইমান কথা নাই যে ইট ইজ টাইম ক্লজৰ পিছত আমি ভাৰ্বৰ সদায় পাষ্ট টেন্স ইউজ কৰোঁ সো এইটো কি হ'ব গোৰ জাগাত ওয়েন হ'ব ওকে ইট ইজ টাইম উই ওয়েন্ট হোম অৰ্থাৎ এতিয়া আমাৰ ঘৰত যাব সময় হ'ল ডোন্ট ডিস্টার্ব মি আই প্রিপেয়ার মাই লেসন এই সেন্টেন্সটো কি প্ৰথম অংশটো কিহত আছে ইম্পেৰেটিভত আছে আৰু ইম্পেৰেটিভৰ পিছত সদায় আমি প্রেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ এইটো এটা নিয়ম আমি আগতে বুজি লৈছিলোঁ বা এক্সপ্লেইন কৰিছিলোঁ ওকে সো ডোন্ট ডিস্টার্ব মি আই এম প্রিপেয়ারিং মাই লেসনস am preparing don't disturb me I am preparing my lessons again they returned from Delhi just now এই সেন্টেন্সটো কি just now আছে just now মানে এইমাত্ৰ হোৱা কাম আমি কি টেন্স লিখো প্রেজেন্ট পারফেক্ট টেন্সত লিখো so they have returned from Delhi okay have returned they have returned from Delhi just now now we come to number 13 it rained cats and dogs for a week এসপ্তাহ ধৰি ধাৰাসাৰে বৰষুণ দিছে বৰষুণ দিয়া কাম এসপ্তাহ আগতে আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে শেষ হোৱা নাই সো এনেকুৱা কাম আমি কি টেন্সত লিখো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখো সো it will be it has been raining okay has been raining ধাৰাসাৰে বৰষুণ দিছে ধাৰাসাৰৰ ইংলিছটো কি cats and dogs it's a phrase
অৰ্থাৎ কেটছ এণ্ড ডগছ এটা ফ্ৰেজ হয় আৰু ই ধাৰাসাৰে বা নেৰানেপেৰাকৈ বা মানে ইনচিষ্টেণ্টলি কোনো ধৰণৰ বন্ধ নোহোৱাকৈ বৰষুণ দি আছে সেইটোকে বুজাইছে। অ'কে, নাও নাম্বাৰ 14, আই স্প'ক টু হিম আফটাৰ আই মিট হিম। ইয়াতে দেখা গ'ল আফটাৰ আছে আৰু আফটাৰৰ প্ৰথমখিনি কি আছে? পাষ্ট ইনডিফিনিট টেন্স আছে। গতিকে দেখা দেখিকে পিছৰখিনি কি হ'ব? পাষ্ট পাৰফেক্ট টেন্স হ'ব। অৰ্থাৎ বিফৰ আফটাৰৰ যিটো কথা আগতে উল্লেখ কৰিছিলোঁ মই, অৰ্থাৎ বিফৰ থাকিলে যদি শেষৰখিনি পাষ্ট ইনডিফিনিট থাকে প্ৰথমখিনি পাষ্ট পাৰফেক্টত লিখিব লাগে, আৰু আফটাৰ থকা চেণ্টেন্সত যদি প্ৰথমখিনি পাষ্ট আফটাৰ থকা চেণ্টেন্সৰ প্ৰথমখিনি পাষ্ট ইনডিফিনিট থাকে গতিকে পিছৰখিনি কি? পাষ্ট পাৰফেক্ট লিখিবই লাগিব। চ' আই হেড মেট হিম। অ'কে, হেড মেট, হেড মেট। নাও গড বি প্ৰেজেণ্ট এভৰিৱেৰ। এইটো এটা খুব ইম্পৰ্টেণ্ট চেণ্টেন্স আৰু যিটো নেকি সঁচা কথা যে কি এই চেণ্টেন্সটোৰ দ্বাৰা কি বুজোৱা হৈছে যে গড সকলোতে উপস্থিত বা প্ৰেজেণ্ট থাকে। এইটো সঁচা কথা। গতিকে সঁচা কথা আমি কি টেন্স লিখিম? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু ইয়াতে ভাৰ্বটো আছে বি। বি মানে এম ইজ আৰ ৱাজ ৱেৰ। যিহেতু এইটো প্ৰেজেণ্ট টেন্স হ'ব গডৰ লগত কি আহিব? ইজ আহিব। চ' গড ইজ প্ৰেজেণ্ট এভৰিৱেৰ। অ'কে, এতিয়া আমি 15টা চেণ্টেন্স ইয়াতে লিখি প্ৰেক্টিছ কৰিলোঁ। গতিকে আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে বা ভিডিঅ'বিলাক চাই ৱাটচাৰ্ছ আছে তেখেতসকলে নিশ্চয় বুজি পাব যে এই টেন্স কাৰেকশ্যন কিদৰে এপ্ৰ'চ কৰিব লাগে আৰু চেণ্টেন্সটো আমি কিদৰে ভাবি আগবাঢ়ি যাব লাগে আৰু টেন্সটো আমি শুদ্ধকৈ লিখিব পাৰোঁ। নিশ্চয় চবৰে কনচেপশ্যন ক্লিয়াৰ হৈছে। আৰু এবাৰ বৰ্ডত চাই লওক, ধুনীয়াকৈ মই লিখি দিছোঁ, নিশ্চয় দেখা পাইছে। প্ৰত্যেকটো চেণ্টেন্সৰ কাষত মই আনচাৰটো লিখি দিছোঁ, আণ্ডাৰলাইন কৰি দিছোঁ। আণ্ডাৰলাইন পাৰ্টটো হ'ল এনচাৰ। চ' ইউ কেন চি ভেৰি ক্লিয়াৰলি, আপোনালোকে স্পষ্টভাৱে চাই ল'ব পাৰে। আৰু এতিয়া নেক্সট ষ্টেপলৈ আগবাঢ়ি যাম, অৰ্থাৎ এই টেন্সৰে যে ট্ৰেন্সলেশ্যন। আমি দুটা বস্তু একেলগে আগবাঢ়ি গৈছিলোঁ সদায় টেন্স শিকাওঁতে, যে টেন্সৰ ইউজবিলাক ক'ত ক'ত হয়, লগতে সেই ইউজবিলাক আমাৰ প্ৰেজেণ্ট লাইফ আমাৰ ডেইলি এক্টিভিটিছৰ বা আমাৰ লাইফষ্টাইলৰ লগত আমি কেনেকৈ খাপ খুৱাই আমি ইংলিছ ক'ব পাৰোঁ, অৰ্থাৎ অসমীয়াৰ পৰা ইংৰাজীলৈ আমি অনুবাদ কৰিব পাৰোঁ, আটাইখিনি কথা আমাৰ ভিডিঅ'ত আলোচনা কৰা হয়। আৰু আজিও তাৰ কোনো পাৰ্থক্য নাই। আজিও ঠিক সেইদৰে কি কৰা হ'ব, আজি কিছুমান অসমীয়াত চেণ্টেন্স লিখিম, সেই চেণ্টেন্সসমূহ ইংলিছলৈ কেনেকৈ ট্ৰেন্সলেট কৰা হ'ব, টেন্স অনুসৰি কোনটো টেন্সত কৰিব, কিদৰে হ'ব, সেইখিনি কথা আমি এতিয়া ছেকেণ্ড ষ্টেপত আলোচনা কৰিম। চ' নিশ্চয় আপোনালোকৰ নিশ্চয় চোৱা হৈছে যে 15টা চেণ্টেন্স আমি কিদৰে টেন্স কাৰেকশ্যন কৰি, অৰ্থাৎ ভাৰ্বৰ ফৰ্মবিলাক কাৰেকশ্যন কৰি আমি বৰ্ডত লিখিলোঁ। এতিয়া নাও let me proceed to translation from Assamese to English. অসমীয়াৰ পৰা ইংলিছলৈ কেনেদৰে ট্ৰেন্সলেশ্যন কৰিব লাগে এইটো মানে ষ্টেপলৈ মই এতিয়া আগবাঢ়িবলৈ ওলাইছোঁ। এতিয়া আগৰ নিচিনাকৈ মই বৰ্ডত কিছুমান অসমীয়া বাক্য লিখিম আৰু সেই অসমীয়া চেণ্টেন্সবিলাক ইংলিছত কেনেকৈ হাউ টু ট্ৰেন্সলেট ইনটু ইংলিছ মানে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম আৰু এক্সপ্লেইন কৰি বুজাই দিম। নিশ্চয় আপোনালোকে চাই ভাল পাব আৰু বুজি পাব। প্ৰথম চেণ্টেন্সটো লিখিছোঁ যে চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে। অ'কে, যিহেতু এতিয়া ৰাতি, গতিকে প্ৰথম চন্দ্ৰৰে আৰম্ভ কৰিছোঁ। চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে। চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে। ল'ৰা ছোৱালীবোৰে এতিয়া পাৰ্কত লুকা ভাকু খেলি আছে। ল'ৰা ছোৱালীবোৰে এতিয়া পাৰ্কত লুকা ভাকু খেলি আছে। নেক্সট লিখিম আমি ঘৰ পোৱাৰ আগতে আন্ধাৰ হৈছিল। আমি ঘৰ পোৱাৰ আগতে আন্ধাৰ হৈছিল। নেক্সট, ছোৱালীজনীয়ে
কৰি থাকোঁতে মই তাইক লগ পাইছিলোঁ। নেক্সট, যোৱা 5 বছৰ ধৰি সিহঁতে দিল্লীত বাস কৰি আছে। জুলাই মাহত আমাৰ অসমত বৰষুণ হয়। নেক্সট, এই পকা আমটো বৰ মিঠা। যোৱা বছৰ আমাৰ ঘৰৰ সন্মুখত এটা দুৰ্ঘটনা ঘটিছিল। শিক্ষকে আমাক কৈছিল অভাৱত কেতিয়াও সময় নষ্ট নকৰিবা। অভাৱত কেতিয়াও সময় নষ্ট নকৰিবা। ৰাস্তা পাৰ হওঁতে সদায় সাৱধান হ'বা। ৰাস্তা পাৰ হওঁতে সদায় সাৱধান হ'বা। মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰো। আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম। নেক্সট, অসমৰ গুৱাহাটীত এখন চিৰিয়াখানা আছে। চিৰিয়াখানা আছে। ওকে, মই ইয়াতে 12টা সেন্টেন্স লিখিছোঁ অসমীয়াত, আৰু এই 12টা সেন্টেন্সকে এতিয়া কি কৰিম, ইংলিছলৈ ট্ৰেন্সলেশ্যন কৰিম, আৰু কিদৰে আমি ট্ৰেন্সলেশ্যন কৰিব লাগে তাৰে প্ৰেক্টিছ কৰিম। প্ৰথম সেন্টেন্সটো হ'ল চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে। এইটো সঁচা কথা, আৰু সঁচা কথা হোৱাৰ কাৰণে কি টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি কোৱাৰ লগে ছাবজেক্টৰ পিছত ভাৰ্ব লাগে,
তাৰপিছত যদি অবজেক্ট থাকে লিখিব লাগিব, যদি নাই তেতিয়া যি আছে তাকে লিখিব লাগিব। সো ইয়াৰ সাবজেক্ট হ'ল ছন্দ। আমি ইংলিছত কি লিখিম? দ্য মুন। পোহৰ দিয়াৰ ইংলিছ কি? ছাইন। দ্য মুন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে কি লিখিব লাগিব? ছাইনৰ লগত এছ লিখিব লাগিব। দ্য মুন ছাইন্স। চন্দ্ৰই পোহৰ দিয়ে। কাক দিয়ে? আমাক। আছ কেতিয়া দিয়ে? এট নাইট। অ'কে, অৰ্থাৎ ছাবজেক্টৰ পিছত ভাৰ্ব লিখিছোঁ, তাৰপিছত অবজেক্ট লিখিছোঁ আৰু এক্সটেনশ্যন যি আছে লিখি দিছোঁ। দ্য মুন ছাইন্স আছ এট নাইট। নিশ্চয় বুজি পাইছে আমি কিদৰে ট্ৰেন্সলেশ্যন কৰিব পাৰোঁ। ল'ৰা ছোৱালীবোৰে এতিয়া পাৰ্কত লুকা ভাকু খেলি আছে, গতিকে এতিয়া খেলি আছে, খেলি থকা কাম কি? চলি আছে। গতিকে চলি থকাৰ কাৰণে ইয়াত কি লিখিব লাগিব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। চ' ল'ৰা ছোৱালীৰ ইংলিছ কি? চিলড্ৰেন। চিলড্ৰেন খেলি আছে, আৰ প্লেইং। অ'কে, আৰ প্লেইং। কি খেলি আছে? লুকা ভাকু, হাইড এণ্ড চিক। লুকা ভাকুৰ ইংলিছ কি? হাইড এণ্ড চিক। ক'ত খেলি আছে? পাৰ্কত, ইন দ্য পাৰ্ক। কেতিয়া? এতিয়া, নাও। চ' দেখা গ'ল যে কুৱেশ্যন কৰি কৰি আমি যিমান দীঘলীয়া চেণ্টেঞ্চ নহওক কিয় আমি কুৱেশ্যন কৰি কৰি প্ৰথমে টেন্সৰ যিটো ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰত পেলাই কুৱেশ্যন কৰি কৰি যিমান দীঘলীয়া চেণ্টেঞ্চ হ'লেও আমি ট্ৰেন্সলেশ্যন কৰিব পাৰোঁ, কোনো ধৰণৰ অসুবিধা নহয়। চ' আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ট্ৰেন্সলেশ্যনক সাধাৰণতে ভয় কৰে। ইংলিছত কেতিয়াবা ট্ৰেন্স কাৰেকশ্যনো কৰে, ভইচ চেঞ্জো কৰিব পাৰে, কিন্তু ট্ৰেন্সলেশ্যন আহিলে কিন্তু ভয় লাগে। গতিকে আজিৰ পৰা নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ ভয় নালাগিব বা লাগিব নালাগে, কনফিডেঞ্চ নিশ্চয় বহুতখিনি আহিব। আমি ঘৰ পোৱাৰ আগতে আন্ধাৰ হৈছিল। চ' ইয়াতে দুটা কাম পাষ্টত হৈছে, এটা হ'ল ঘৰ পোৱা আৰু এটা হ'ল আন্ধাৰ হোৱা। কিন্তু আন্ধাৰ হোৱাটো আগত হৈছে, চ' ইট শুড বি ইন পাষ্ট পাৰফেক্ট টেন্স। চ' আন্ধাৰ হৈছিল। আন্ধাৰ হৈছিল, কোনে হৈছিল, কি কৰিছিল, এনেকুৱা কোনো কথা উল্লেখ নাথাকে। তাৰ কাৰণে এনেকুৱা চেণ্টেঞ্চ আমি ইটেৰে আৰম্ভ কৰোঁ। গতিকে ইট হেড, পাষ্ট পাৰফেক্ট হেড লিখিব লাগিব। তাৰপিছত গ্ৰ' গ্ৰিউ গ্ৰ'ন, ইট হেড গ্ৰ'ন ডাৰ্ক। আন্ধাৰ হৈছিল কেতিয়া? আমি ঘৰ পাইছিলোঁ, ঘৰ পোৱাৰ আগতে তাৰমানে। গতিকে ইট হেড গ্ৰ'ন ডাৰ্ক বিফ'ৰ উই ৰিচড হোম। বিফ'ৰ উই ৰিচড হোম। অ'কে, নিশ্চয় বুজি পাইছে। নেক্সট নাম্বাৰ 4, ছোৱালীজনী অংক কৰি থাকোঁতে মই তাইক লগ পাইছিলোঁ। চ' ইয়াতেও অতীতত দুটা কাম হৈছে, এটা চলি আছিল আৰু এটা অতীতত হৈ গৈছিল। অৰ্থাৎ অংক কৰি থকাটো চলি আছিল আৰু মই তাইক লগ পাইছিলোঁ, এইটো হৈ গৈছিল। গতিকে লগ পাইছিলোঁ এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব, আৰু তাই অংক কৰি আছিল এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। চ' আমি এনেকৈ লিখিব পাৰোঁ, when the girl was doing sums I met her, নাইবা I met the girl when she was doing sums. অ'কে, দুটাই কাৰেক্ট হ'ব, যোনে যেনেকুৱা লিখে লিখিব পাৰে। চ' when the girl was doing sums I met her. Okay, I met her. মানে বহুতকেইটা চেণ্টেঞ্চ লিখাৰ কাৰণে অলপ মানে ধনকৈ লিখিব লগা হৈছে, সেইকাৰণে বুজি পোৱাত হয়তো প্ৰব্লেম হ'ব পাৰে। কিন্তু মই আপোনালোকক বাৰে বাৰে সেইকাৰণে ৰিপিট কৰিছোঁ যে ইয়াতে যদিও কিবা কাৰণত মানে বুজি নাপায়, নিশ্চয় মই কোৱাৰ পৰা আপোনালোকৰ মনত থাকি যাব। সেইকাৰণে মই বাৰে বাৰে চেণ্টেঞ্চবিলাক কৈ আছোঁ। when the girl was doing sums I met her. অ'কে, নেক্সট, যোৱা 5 বছৰ ধৰি সিহঁতে দিল্লীত বাস কৰি আছে। 5 বছৰ ধৰি আছে আৰু এতিয়ালৈকে শেষ হোৱা নাই। চ' ইট শুড বি ইন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অ'কে, they have been living in Delhi, ধৰি হ'লে মানে ফৰ লিখিব লাগে, for last 5 years. Okay, they have been living in Delhi for last 5 years. আকৌ জুলাই মাহত আমাৰ অসমত বৰষুণ হয়, এইটো এটা ছিজনৰ কথা। গতিকে ইয়াক আমি কি টেন্স লিখিম? বৰষুণ হয় জুলাই মাহত, গৰমো হয়, গতিকে এনেকুৱা কথা আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। চ' কি হ'ব? বৰষুণ দিয়া, ঘড়ীত সময় বজা, এইবিলাক চেণ্টেঞ্চ সাধাৰণতে কোনো নিৰ্দিষ্ট ছাবজেক্ট নাথাকে, সেইকাৰণে আমি ইটেৰে লিখোঁ, ইটেৰে আৰম্ভ কৰোঁ। চ' ইট ৰেইনছ, প্ৰেজেণ্ট ইনডিফিনিট হ'ব ইট ৰেইনছ ইন আছাম। ইন আৱাৰ আছাম লিখাৰ প্ৰয়োজন নাই, যদিও কৈছে আমাৰ অসমত। গতিকে ইট ৰেইনছ ইন আছাম, ইট ৰেইনছ ইন আছাম in the month of July, or অকল জুলাই লিখিলে হ'ব, in July. It rains in Assam in the month of
in the month of July. Okay, নিশ্চয় বুজি পাইছে, it rains in Assam in the month of July. এই পকা আমটো বৰ মিঠা। সো এইটো কি এটা হয়তো সঁচা কথা কোৱা হৈছে, পকা আম মিঠা, গতিকে ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। প্ৰেজেণ্ট ইনডিফিনিট টেন্স লিখিবলৈ গ'লে কি এই পকা আমটো, this ripe mango, this ripe mango, কেনেকুৱা মেংগোটো বৰ মিঠা, is very sweet, is very sweet. Okay, this ripe mango is very sweet. Next, number 8, যোৱা বছৰ আমাৰ ঘৰৰ সন্মুখত এটা দুৰ্ঘটনা ঘটিছিল বা দুৰ্ঘটনা হৈছিল বা এক্সিডেণ্ট হৈছিল, কিন্তু যোৱা বছৰৰ ঘটনা। So it should be in past indefinite tense. So আমি কি লিখিম, an accident took place, an accident took place, এটা দুৰ্ঘটনা হৈছিল ক'ত, আমাৰ ঘৰৰ সন্মুখত, in front of our house, in front of our house নিলিখি আমি হোম লিখিম, কাৰণ ঘৰ বুলি কোৱাৰ লগে লগে এটা ঘৰ নহয়, আমি য'ত থাকোঁ সেইটো কথাকে বুজাইছে। চ' তেনেকুৱা ক্ষেত্ৰত আমি হাউচ নিলিখি হোম লিখোঁ। an accident took place in front of our home, in front of our home, our শব্দটো লিখা নাই, চ' মই লিখি দিছোঁ in front of our home, যোৱা বছৰ, লাষ্ট ইয়াৰ। অ'কে, লাষ্ট ইয়াৰৰ ঘটনা, সেইকাৰণে আমি ইয়াক পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। an accident took place, কোনোবাই took placeৰ জেগাত কি লিখিব পাৰে, অকাৰ্ড লিখিব পাৰে। an accident took place in front of our home last year. অ'কে, শিক্ষকে আমাক কৈছিল অভাৱত কেতিয়াও সময় নষ্ট নকৰিবা। চ' এইটো এটা সেন্টেন্স, প্ৰথমখিনি পাষ্ট ইনডিফিনিটত লিখিব লাগিব, সেকেন্ডখিনি উপদেশ দিয়া হৈছে, আৰু ইম্পাৰেটিভ সেন্টেন্স, আৰু ইম্পাৰেটিভ সেন্টেন্স সদায় কি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। চ' কি লিখিম, the teacher said to us, the teacher said to us, অভাৱত কেতিয়াও সময় নষ্ট নকৰিবা। চ' never waste your time in vain. অ'কে, কেতিয়াও নহয় মানে never লিখিব লাগিব, never waste your time in vain, never waste your time in vain. আকৌ ৰাস্তা পাৰ হওঁতে সদায় সাৱধান হ'বা, এইটো এটা ইম্পাৰেটিভ সেন্টেন্স। চ' প্ৰেজেন্ট ইনডিফিনিট টেন্সতে লিখিব লাগিব, আৰু সেইকাৰণে কি হবাৰ ইংলিছ কি বিৰে আৰম্ভ কৰিব লাগিব। চ' বি কেয়াৰফুল, বি অলৱেজ কেয়াৰফুল, বি অলৱেজ কেয়াৰফুল, সদায় সাৱধান হ'বা while crossing the road, ৰাস্তা পাৰ হৈ থাকোঁতে। অ'কে, বা when you cross the road, যদি আমি ক্ৰছিং নিলিখোঁ তেতিয়া কি লিখিব লাগিব, ছাবজেক্ট এটা দিব লাগিব, সেইটো কি when you cross the road। গতিকে আমি দুই ধৰণে লিখিব পাৰোঁ, বি কেয়াৰফুল while crossing the road। অ'কে, বি কেয়াৰফুল, বি অলৱেজ কেয়াৰফুল when you cross the road। চ' মই লিখি আছোঁ বি কেয়াৰফুল, বি অলৱেজ কেয়াৰফুল। অ'কে, be always careful, কাৰণ সদায় আছে নহয়, be always careful, always careful while crossing the road. Okay, crossing the road. Then মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম, এইটো কি টেন্সত লিখিম, নোৱাৰিম, ব বা ম থকা সেন্টেন্সবিলাক সাধাৰণতে আমি কি টেন্স লিখোঁ, ফিউচাৰ টেন্স লিখোঁ। চ' কি লিখিম, মই কেতিয়াও নোৱাৰিম। চ' I shall never, I shall never, পাহৰিব, পাহৰিবৰ ইংলিছ কি forget, I shall never forget you. অ'কে, I shall never forget you, মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম। নেক্সট এণ্ড লাষ্ট ওৱান, অসমৰ গুৱাহাটীত এখন চিৰিয়াখানা আছে, গতিকে আছে নাই নাছিল এনেকুৱা সেন্টেন্স যাৰ নিৰ্দিষ্ট কোনো সাবজেক্ট নাথাকে, এনেকুৱা সেন্টেন্স সদায় ডিয়াৰেৰে আৰম্ভ কৰা হয়। চ' আৰু আছে বুলি কৈছে যিহেতু, গতিকে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। গতিকে দিয়াৰৰ পিছত আমি কি লিখিম, চিৰিয়াখানা এখন ছিংগুলাৰ, সেইকাৰণে ইজ লিখিম, দিয়াৰ ইজ এ জু, দিয়াৰ ইজ এ জু ইন গুৱাহাটী। অ'কে, ইন গুৱাহাটী, দিয়াৰ ইজ এ জু ইন গুৱাহাটী, কি লিখিলোঁ যে গুৱাহাটীত এখন চিৰিয়াখানা আছে, কিন্তু গুৱাহাটী ক'ত, অসমত। চ' অসমৰ গুৱাহাটী, চ' দিয়াৰ ইজ এ জু ইন গুৱাহাটী অফ আছাম।
অসমৰ গুৱাহাটীত এখন চিৰিয়াখানা আছে। চ' দেখা গ'ল যে আমি 12 প্ৰকাৰৰ টেন্স শিকিলোঁ, ভিডিঅ'বিলাকত আপলোড দিয়া হৈছিলে। আটাইকেইটা টেন্সৰে বেলেগ বেলেগ বহুতকেইটা নিয়মৰে সৈতে, ৰুলছ ৰেগুলেশ্যনৰে সৈতে আজি আমি কি কৰিলোঁ, টেন্স শেষ কৰি উঠি আকৌ ৰিভিজন কৰিলোঁ। আৰু ৰিভিজনত টেন্স কাৰেকশ্যন কেনেকৈ কৰিব লাগে সেইটো বস্তু আমি আলোচনা কৰিলোঁ। লগতে ট্ৰেন্সলেশ্যন কেনেকৈ কৰিব লাগে, কোনটো টেন্সত চেণ্টেন্স কেনেকৈ ক'ত ফিটিং কৰিব লাগে, গোটেইখিনি কথা ডিটেইলছ আলোচনা কৰি পুনৰ আলোচনা হৈ গ'ল। গতিকে ভাবোঁ আপোনালোক সকলোৰে ডাউট ক্লিয়াৰ হৈছে। আৰু যদি কিবা বাকী থাকে তাৰপিছত মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰিব। চ' আজিৰ কাৰণে এইখিনিতেই সামৰিছোঁ। ধন্যবাদ।